দিয়াৰ লগে লগে ৰিলিফ এৰিয়াৰ যিটো আণ্ডাৰগ্ৰাউণ্ড আছে সেইটো পানী হৈ যায়, কমেও 2 ফুট পানী 1 ফুট পানী হৈ যায়। আৰু যিটো ইয়াৰ ড্ৰেইনেজ ছিষ্টেম ইমানেই বেয়া, এই পানীখিনি ওলাই নাযায়, ফলত ইয়াত পানী জমা হৈ থাকে আৰু ইপাৰ সিপাৰ হোৱাৰ খুবেই অসুবিধা হয়। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী বা হওক, বজাৰ সমাৰ কৰা যোৱাটোৱে হওক, না ইয়াত আপোনাৰ ফুটপাথৰ প্ৰচেছিংটো ভাল হৈ আছে নে ড্ৰেইনেজ ছিষ্টেমটো ভাল হৈ আছে, এইটো কোনো চাইণ্টিফিকেলি বনোৱাই নাই। ফলত ইয়াত পানী জমা হৈ থাকে, পানী জমা হৈ থকাৰ ফলত মানুহ যাবই নোৱাৰে, এইফালে ইফালৰ পৰা সিফালে হওক যাবই নোৱাৰে। এতিয়া আপুনি নিজেই চাওক, এইফালে এই নলাটো বন্ধ, ইয়াত এই মেটেকা চেটেকা ৰাস্তাটো নলাটো বন্ধ কৰি ৰাখিছে, পানী গোট খাই আছে। পানী কি যাব ক'ৰ পৰা? আৰু পানী নোযোৱাৰ ফলত পানী জমা হৈ থাকে। গতিকে ইয়াত গাড়ীয়ে হওক বা খোজকাঢ়িয়ে হওক মানুহ যোৱা অসুবিধা হৈ পৰে। আৰু কি ক'ব, ইয়াত যদি আৰু ৰেলৱে প্ৰশাসনে যদি ভালদৰে এইটো নবনায়, মানে ইয়াৰ ওপৰত চাইণ্টিফিকেলি কোনো এটা ষ্টেপ নলয়, এই মানুহে জীয়াটো ভুগিয়ে থাকিব। গতিকে ৰেলৱে প্ৰশাসনক অনুৰোধ কৰোঁ যাতে এই যিটো আণ্ডাৰগ্ৰাউণ্ড বনাইছে, কাৰণ লামডিঙত এয়াই এটা আণ্ডাৰগ্ৰাউণ্ড আৰু এইটোতো এই সমস্যা। আৰু সিফালে গ'লে আপোনাৰ অনবৰত ৰেল গেটখন পৰি থাকে, ফলত এইফালে মানুহে অহা যোৱা কৰে, কিন্তু এজাক বৰষুণ দিয়াৰ পিছত এই ৰাস্তাটো বন্ধ হৈ যায়। গতিকে ৰেল প্ৰশাসনক অনুৰোধ কৰোঁ যাতে তেওঁলোকে অন্ততঃ ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ভাল কৰে। স্কুলৰ ল'ৰা ছোৱালী যিবিলাক যায়, এইবিলাক ইমান ভালদৰে যাব নোৱাৰে। এই অটো এইটো শ্লিপ কৰি থাকে আৰু ল'ৰা ছোৱালী হাঁটি কিনি যাব নোৱাৰে, পায়ে খোজকাঢ়ি গ'লেতো বেয়া হয়, হাত পাটো ভৰি ভাঙি যাব পাৰে, এইটো বহুত কঠিন হৈ যায়। আৰু অৱস্থা সদায় পানীটো জমি থাকিলেতো এইটো আৰু বেয়া হয়, এই যাবই নোৱাৰে খোজকাঢ়ি কিনি। দিয়াৰ লগে লগে ৰিলিফ এৰিয়াৰ যিটো আণ্ডাৰগ্ৰাউণ্ড আছে সেইটো পানী হৈ যায়, কমেও 2 ফুট পানী 1 ফুট পানী হৈ যায়। আৰু যিটো ইয়াৰ ড্ৰেইনেজ ছিষ্টেম ইমানেই বেয়া, এই পানীখিনি ওলাই নাযায়, ফলত ইয়াত পানী জমা হৈ থাকে আৰু ইপাৰ সিপাৰ হোৱাৰ খুবেই অসুবিধা হয়। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী বা হওক, বজাৰ সমাৰ কৰা যোৱাটোৱে হওক, না ইয়াত আপোনাৰ ফুটপাথৰ প্ৰচেছিংটো ভাল হৈ আছে নে ড্ৰেইনেজ ছিষ্টেমটো ভাল হৈ আছে, এইটো কোনো চাইণ্টিফিকেলি বনোৱাই নাই। ফলত ইয়াত পানী জমা হৈ থাকে, পানী জমা হৈ থকাৰ ফলত মানুহ যাবই নোৱাৰে, এইফালে ইফালৰ পৰা সিফালে হওক যাবই নোৱাৰে। এতিয়া আপুনি নিজেই চাওক, এইফালে এই নলাটো বন্ধ, ইয়াত এই মেটেকা চেটেকা ৰাস্তাটো নলাটো বন্ধ কৰি ৰাখিছে, পানী গোট খাই আছে। পানী কি যাব ক'ৰ পৰা? আৰু পানী নোযোৱাৰ ফলত পানী জমা হৈ থাকে। গতিকে ইয়াত গাড়ীয়ে হওক বা খোজকাঢ়িয়ে হওক মানুহ যোৱা অসুবিধা হৈ পৰে। আৰু কি ক'ব, ইয়াত যদি আৰু ৰেলৱে প্ৰশাসনে যদি ভালদৰে এইটো নবনায়, মানে ইয়াৰ ওপৰত চাইণ্টিফিকেলি কোনো এটা ষ্টেপ নলয়, এই মানুহে জীয়াটো ভুগিয়ে থাকিব। গতিকে ৰেলৱে প্ৰশাসনক অনুৰোধ কৰোঁ যাতে এই যিটো আণ্ডাৰগ্ৰাউণ্ড বনাইছে, কাৰণ লামডিঙত এয়াই এটা আণ্ডাৰগ্ৰাউণ্ড আৰু এইটোতো এই সমস্যা। আৰু সিফালে গ'লে আপোনাৰ অনবৰত ৰেল গেটখন পৰি থাকে, ফলত এইফালে মানুহে অহা যোৱা কৰে, কিন্তু এজাক বৰষুণ দিয়াৰ পিছত এই ৰাস্তাটো বন্ধ হৈ যায়। গতিকে ৰেল প্ৰশাসনক অনুৰোধ কৰোঁ যাতে তেওঁলোকে অন্ততঃ ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ভাল কৰে। স্কুলৰ ল'ৰা ছোৱালী যিবিলাক যায়, এইবিলাক ইমান ভালদৰে যাব নোৱাৰে। এই অটো এইটো শ্লিপ কৰি থাকে আৰু ল'ৰা ছোৱালী হাঁটি কিনি যাব নোৱাৰে, পায়ে খোজকাঢ়ি গ'লেতো বেয়া হয়, হাত পাটো ভৰি ভাঙি যাব পাৰে, এইটো বহুত কঠিন হৈ যায়। আৰু অৱস্থা সদায় পানীটো জমি থাকিলেতো এইটো আৰু বেয়া হয়, এই যাবই নোৱাৰে খোজকাঢ়ি কিনি। দিয়াৰ লগে লগে ৰিলিফ এৰিয়াৰ যিটো আণ্ডাৰগ্ৰাউণ্ড আছে সেইটো পানী হৈ যায়, কমেও 2 ফুট পানী 1 ফুট পানী হৈ যায়। আৰু যিটো ইয়াৰ ড্ৰেইনেজ ছিষ্টেম ইমানেই বেয়া, এই পানীখিনি ওলাই নাযায়, ফলত ইয়াত পানী জমা হৈ থাকে আৰু ইপাৰ সিপাৰ হোৱাৰ খুবেই অসুবিধা হয়। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী বা হওক, বজাৰ সমাৰ কৰা যোৱাটোৱে হওক, না ইয়াত আপোনাৰ ফুটপাথৰ প্ৰচেছিংটো ভাল হৈ আছে নে ড্ৰেইনেজ ছিষ্টেমটো ভাল হৈ আছে, এইটো কোনো চাইণ্টিফিকেলি বনোৱাই নাই। ফলত ইয়াত পানী জমা হৈ থাকে, পানী জমা হৈ থকাৰ ফলত মানুহ যাবই নোৱাৰে, এইফালে ইফালৰ পৰা সিফালে হওক যাবই নোৱাৰে। এতিয়া আপুনি নিজেই চাওক, এইফালে এই নলাটো বন্ধ, ইয়াত এই মেটেকা চেটেকা ৰাস্তাটো নলাটো বন্ধ কৰি ৰাখিছে, পানী গোট খাই আছে। পানী কি যাব ক'ৰ পৰা? আৰু পানী নোযোৱাৰ ফলত পানী জমা হৈ থাকে। গতিকে ইয়াত গাড়ীয়ে হওক বা খোজকাঢ়িয়ে হওক মানুহ যোৱা অসুবিধা হৈ পৰে। আৰু কি ক'ব, ইয়াত যদি আৰু ৰেলৱে প্ৰশাসনে যদি ভালদৰে এইটো নবনায়, মানে ইয়াৰ ওপৰত চাইণ্টিফিকেলি কোনো এটা ষ্টেপ নলয়, এই মানুহে জীয়াটো ভুগিয়ে থাকিব। গতিকে ৰেলৱে প্ৰশাসনক অনুৰোধ কৰোঁ যাতে এই যিটো আণ্ডাৰগ্ৰাউণ্ড বনাইছে, কাৰণ লামডিঙত এয়াই এটা আণ্ডাৰগ্ৰাউণ্ড আৰু এইটোতো এই সমস্যা। আৰু সিফালে গ'লে আপোনাৰ অনবৰত ৰেল গেটখন পৰি থাকে, ফলত এইফালে মানুহে অহা যোৱা কৰে, কিন্তু এজাক বৰষুণ দিয়াৰ পিছত এই ৰাস্তাটো বন্ধ হৈ যায়। গতিকে ৰেল প্ৰশাসনক অনুৰোধ কৰোঁ যাতে তেওঁলোকে অন্ততঃ ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ভাল কৰে। স্কুলৰ ল'ৰা ছোৱালী যিবিলাক যায়, এইবিলাক ইমান ভালদৰে যাব নোৱাৰে। এই অটো এইটো শ্লিপ কৰি থাকে আৰু ল'ৰা ছোৱালী হাঁটি কিনি যাব নোৱাৰে, পায়ে খোজকাঢ়ি গ'লেতো বেয়া হয়, হাত পাটো ভৰি ভাঙি যাব পাৰে,
এইটো বহুত কঠিন হৈ যায় আৰু আণ্ডাৰগ্ৰাউণ্ড অৱস্থা সদায় পানীটো জমি থাকে, জমি থাকিলেতো এইটো আৰু বেয়া হয়, এই যাবই নোৱাৰে খোজকাঢ়ি কিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।